যেটো দুলাল বৰুৱাই যেটো অভিযোগ আনিছে মোৰ ওপৰত সেই অভিযোগটো আসলতে মই তেওঁৰ ঘৰত ফাৰ্ষ্ট টাইম 17,500 টকাত গছ লৈছিলোঁ লোৱাৰ পিছত যিখিনি আন্ধেৰী ঘাটত যিখিনি গছ লোৱা হৈছে সেইখিনি হাত 20,000 টকাত তেওঁৰ অল ফেমিলি দি আলোচনা হৈ এই মানে 20,000 টকাত আলোচনা হৈ গছখানি কাটা হৈছে আৰু সেই কাটিবৰ দিনা তেওঁৰ ল'ৰাটো উপস্থিত আছে উপস্থিত থাকাৰ পিছত গছখানি মোটামুটি তাত কাটাৰ 15 দিন মান তাত পৰি আছে পৰি থকাৰ পিছত তাৰ পিছত আনিলোঁ আনাৰ পিছত মোক মানে দুলাল বৰুৱাই ফোন কৰে যে পইচাটো ক্লিয়াৰ হৈছে না মই কৈছোঁ কি আপোনাৰ ল'ৰাৰ লগত ক্লিয়াৰ হৈছে এই মই ল'ৰাৰ লগত আলোচনা কৰি ল'ব এই বুলি ক'লোঁ কৈছে কি ল'ৰাক কিয় দিছা এই বুলি তেওঁ কৈছে কি মই সেইটো মানি নলওঁ মই তোমাৰ ওপৰত কেছ কৰিম এই বুলি বুঢ়া থানাকলৈকে যায় থানাত যায় মোৰ ওপৰত তেওঁ কেছ ৰুজু কৰে তাৰপিছত কেছত আমাৰ আইচি ছাৰ আৰু সেকেন্ড অফিচাৰ দুইজনে আলোচনা মানে গোটেইখিনি চালি জাৰি চাই ইনকুৱাৰী কৰি তেওঁৰ পক্ষৰ সাক্ষী মোৰ পক্ষৰ সাক্ষী লৈ তেওঁৰ পক্ষৰ সাক্ষীও যে তেওঁৰ ল'ৰাটো আছে যে এই কথাটো কৈছে যে তেওঁৰ ল'ৰাটো উপস্থিত আছে তেওঁৰ সাক্ষী কেতিয়া কৈছে তেওঁৰ ফালৰ সাক্ষী কেতিয়া কৈছে কি সেইদিনাই তেওঁ য'ত নেকি তেওঁৰ মাটিত ৰুম ভাড়া থাকে তেওঁ কৈছে কি তেওঁৰ ল'ৰাটো উপস্থিত আছে গছ কাটোতে মই দেখিছোঁ ছাৰক এই কথাটো কৈছে আৰু মোৰ ফালৰ সাক্ষীটো দিয়া হৈছে সাক্ষী দিয়াৰ পিছত আৰু তাৰে পিছত তিনিজন গামবুঢ়া আছে তাতে তিনিজন গামবুঢ়া আমাৰ বামুণজাৰৰ গামবুঢ়া হেঙালপাৰাৰ গামবুঢ়া আৰু দ্বিতীয়তে শালিকাজাৰ বৰবৰীৰ গামবুঢ়াও তাত উপস্থিত আছে থকাৰ পিছত যেতিয়া মোৰ গোটেইখিনি মানে প্ৰমাণ দিয়া হ'ল ছাৰক তেতিয়া মোক ছাৰে আহিবলৈ দিয়ে এইখিনিয়ে আপোনাৰ কি অভিযোগ আনিছিল অভিযোগ মোক গাছ চুৰিৰ অভিযোগ আনিছে কোনে আনিছিল এইটো দুলাল বৰুৱা আনিছে কি গাছ চুৰি কৰিছিল আপুনি মোক শিমিলু গছ বুলি কৈছে 4ডাল আপোনালোকে চাওক 4ডাল গছ আপুনি কোৱা মতে 4ডাল গছ মই য'ত নেকি বাছ ষ্টেণ্ডৰ পৰা মই 4ডাল গছ এনেকুৱা মই মেচিন আছে নেকি অসমত যে মই কাটি চুৰ কৰি লগে লগে লৈ আহিব পাৰোঁ এনেকুৱা মেচিনটো অসমত ওলা নাই গতিকে সেইটোতো ইমান সম্ভৱ নহয় য'ত নেকি বাছ ষ্টেণ্ড তাত দোকান মোটামুটি 200-300 দোকান আছে গতিকে তাত মই ট্ৰেক্টৰ লগাই হোণ্ডা লগাই তাৰ পৰা চুৰ কৰি অনাটো সেইটো আপোনালোকে বিবেচনা কৰক আৰু চাওক ৰাইজে এইটো বিবেচনা কৰক তেওঁ যিটো অভিযোগ আনিছে বেলেগ বস্তু হ'লে মই ক'লোঁ হয় দে পকেটত ভৰাই লৈ আহিছোঁ কিন্তু গছটোতো তেনেকুৱা নহয় 4ডাল গছ আছে কিমান টকাকৈ বন্দবস্ত কৰিছে এইটো 5,000কৈ আছিল 5-4 20,000 হৈছে আৰচিহঁতৰ বন্দবস্ত মানে তেওঁ কিন্তু আপুনি কৰিলে গোটেই গাছ চুৰি কৰি লৈ গৈছে মাত্ৰ এটা গাছ বুজি পাইছোঁ কথা হৈছে সেইটোৱে তেওঁতো সেইটোৱে কৈছে চুৰি কৰি লৈ আহিছোঁ যদি মই চুৰি কৰি লৈ আহিছোঁ 15 দিন তাত পৰি আছে তাৰে পিছত গছকেইডালটো এনেকুৱা নহয় যে মই লগে লগে লৈ আহিব পাৰিম তেনেকুৱাতো নহয় গতিকে সেইখিনি আপোনালোকে ৰাইজে বিচাৰ কৰিব থানাত কিবা আলোচনা হৈছিল নেকি থানাতো এইটো আলোচনা হৈছে থানাত এই বিষয়ে তাৰমানে প্ৰমাণ হৈ গৈছে যে মোৰ ফালৰ পৰা মই দি দিলোঁ তাক তেওঁক কেনেকৈ পইচা দিছোঁ সেইটো আৰু মই বহুত বহলাই নকওঁ সেইখিনি বস্তু মই প্ৰমাণ দি দিছোঁ মীমাংসা হোৱাৰ সময়ত থানাৰ অফিচাৰ কোন আছিল তেওঁ আছিল তেতিয়া প্ৰণৱ বৈশ্য আছিল প্ৰণৱ বৈশ্য ছাৰ আছিল তাৰপিছত লগত সেকেন্ড অফিচাৰটো লাগি থাকেই কিন্তু তেওঁতো থাকিব তেখেতৰ সেকেন্ড অফিচাৰটোৰ নামটো মই ঠিক তেনেকৈ মই নাজানিম কিন্তু কথা হৈছে তেওঁতো আছেই কিন্তু বস্তুখিনি আমাৰ আইচি ছাৰে লিড লয় যিহেতু তেওঁ থানাখনৰ মুৰব্বী আইচি ছাৰে তেওঁ বস্তুখিনি কৰি গৈছে আৰু তাৰপিছত সিদ্ধান্ত তেওঁলোকৰ যিজন তাৰমানে তেওঁৰ ৰুম ভাড়াত থাকে তেওঁৰ মাটিত তেওঁক সুধিছে কৈছে কি তাত তেওঁলোকে ফোন নাম্বাৰ দিছে কৈছে কি আমি ফোন নাম্বাৰ দিছোঁ তেওঁক ফোন কৰক তেওঁ নিয়াৰেষ্ট মানুহ আৰু তেওঁৰ ঘৰত দুলাল বৰুৱাৰ ঘৰটো আৰু 1.5 কিলোমিটাৰমান দূৰত গতিকে তেওঁৰ মাটিত থকা যিজন ভাৰতীয় তেওঁ কৈছে কি ল'ৰাজন সেইদিনা উপস্থিত আছে মই ল'ৰাজন বাইকখনো চিনি পাওঁ তেতিয়া ছাৰে কৈছে কি মই এতিয়া কি কৰিম এতিয়াতো গোটেইখিনি প্ৰমাণে হৈ গৈছে তেতিয়া প্ৰমাণ হোৱাৰ পিছত ছাৰে আহিব দিয়ে এইখিনি থানাত যা আলোচনা হৈছে এইখিনি লিখিত এইখিনি ছাৰে লিখি লৈছে আৰু গোটেইখিনি আৰু ছাৰে এইখিনি তেওঁলোককো কৈছে আপোনাৰ দুজনে চহী কৰিছিল তাতে লিখিত চহীটো সেইটো আৰু হেৰি কৰা নাই